আজি লৈ আহিছোঁ BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ যিটো পলিটিকেল সায়েন্স সাবজেক্ট আছে সেইখন বিষয়ৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ তোমালোকৰ কোনখিনি ইম্পৰ্টেণ্ট হয় তোমালোকৰ কোৱেশ্চন এনসাৰ আজিৰ এই ভিডিঅ'ৰ যোগেদি তোমালোকৰ আলোচনা কৰিম তো এইটো যেহেতু তোমালোকৰ দিয়া আছে যে 2024 পলিটিকেল সায়েন্স তো যোৱা বৰ্ষৰ যিটো কোৱেশ্চন পেপাৰ যে 2024 বৰ্ষৰ এইটো কোৱেশ্চন পেপাৰ আছে এই কোৱেশ্চন পেপাৰটো তোমালোকৰ সলিউশন কৰি দেখুৱাম যেহেতু ইয়াৰ পৰা বহুতো কমন পৰিব আৰু তোমালোকৰ কোনটো কমন হয় তো সেইটো তোমালোকে চাই লোৱা মই দেখুৱাম আৰু 2023 বৰ্ষৰ যি কোৱেশ্চন পেপাৰ আছে সেইটো তোমালোকৰ সলিউশন কৰিছো ইতিমধ্যে তো সেইটো এই ভিডিও ডেসক্ৰিপশনত দিয়া আছে তাৰ পৰা তোমালোকে চাই লবা তো এইটো আছিল যোৱা বৰ্ষৰ কোৱেশ্চন পেপাৰ পলিটিকেল সায়েন্স তো পেপাৰ কোডটো এইটো আছিল তো এইটো তোমালোকৰ যেহেতু চেঞ্জ হৈছে এই বৰ্ষত পেপাৰ কোডটো এইটো নহব আৰু পলিটিকেল সায়েন্স সাবজেক্টৰ নামটো হ'ল ইন্ট্ৰোডাকশন টু পলিটিকেল থিওৰি তো এইটো আছিল তোমালোকৰ সাবজেক্টৰ নাম আৰু ফুল মাৰ্কস 60 মাৰ্কৰ হৈছিল আৰু টাইমটো আছিল কিমান 2.5 ঘণ্টা তো ঠিক তোমালোকৰ 2025 বৰ্ষত এনেদৰে থাকিব 60 মাৰ্কৰ এক্সাম দিব লাগিব আৰু টাইমটো তোমালোকৰ 2.5 ঘণ্টা হ'ব তো তোমালোকে চোৱা কোৱেশ্চনখিনি তোমালোকে সলিউশন কৰি দি আছো আৰু কোনটো ইম্পৰ্টেন্ট হয় সেইটো চোৱা তো এক নম্বৰত যেটো আহিছিল যে এক নম্বৰ প্ৰশ্নত আহিছিল যে আনসার দা ফলোইং কোশ্চেন 1 into 8 equal 8 তো এক নম্বৰ প্ৰশ্ন 8টা লিখিবলৈ আছে টোটাল 8 মাৰ্কছৰ তো তোমালোকৰ ঠিক এনেদৰে থাকিব এক নম্বৰ প্ৰশ্ন তোমালোকৰ এক নম্বৰ প্ৰশ্ন দিয়া থাকিব 8টা লিখিব লাগিব তো 8টা প্ৰশ্ন দিয়া থাকিব 8টাই তোমালোকে লিখিব লাগিব তো প্ৰথমটো আহিছিল যে এই নম্বৰটো কি আছিল প্ৰশ্ন যে এই নম্বৰটো আহিছিল যে ওপৰত যেহেতু ইংলিশ মিডিয়ামৰ দিয়া আছে ইংলিশ মিডিয়ামৰ খিনি তোমালোকে চাব পাৰা তো তাৰ দিয়া আছে যে এই নম্বৰটো আহিছিল যে তলত উল্লেখিত সকলৰ কোনজন উদাৰবাদী দাৰ্শনিক নহয় তো অপশন এ নম্বৰটো দিয়া আছে জন লক 2 নম্বৰটো দিয়া আছে অপশন 2 নম্বৰ JS মিল 3 নম্বৰটো যে জন ৰালছ তাৰ পিছত দিয়া আছে তোমালোকে 4 নম্বৰটো দিছে কাৰ্ল মাৰ্কস তে আৰু শুদ্ধ অপশনটো তোমালোকৰ কোনটো হ'ব তো শুদ্ধ অপশনটো হ'ব তোমালোকৰ 4 নম্বৰটো যে কাৰ্ল মাৰ্কস আছিল যে উদাৰবাদীৰ দাৰ্শনিক নহয় তো কাৰ্ল মাৰ্কস উদাৰবাদী দাৰ্শনিক নহয় এক নম্বৰ প্ৰশ্নৰ উত্তৰটো তোমালোকৰ 4 নম্বৰ তাৰ পিছত বি নম্বৰটো আহিছে যে প্ৰশ্নটো বি নম্বৰটো ইম্পৰ্টেন্ট হয় তোমালোকৰ টু কনসেপ্ট অফ লিবাৰ্টি গ্ৰন্থখন লিখিছিল ভেৰি ইম্পৰ্টেন্ট হয় তোমালোকৰ এই বৰ্ষৰ কাৰণে প্ৰশ্নটো তো এইটো এৰ আনসাৰটো কোনটো হ'ব এইটো তোমালোকে অপশন এটো দিয়া আছে জন লক 2 নম্বৰটো দিয়া আছে আদাম স্মিথ 3 নম্বৰটো দিয়া আছে যে জেৰেমি বেনথাম আৰু 4 নম্বৰটো দিয়া আছে তোমালোকৰ এছিয়া বাৰ্লিন তো এছিয়া বাৰ্লিন তো শুদ্ধ অপশনটো হ'ব তোমালোকৰ 4 নম্বৰ যে এছিয়া বাৰ্লিন আছিল দা কনসেপ্ট অফ লিবাৰ্টি গ্ৰন্থখনৰ লিখক তাৰপিছত সি নম্বৰটো আছিল তলত উল্লেখিত কোনটো এটা ৰাজনৈতিক অধিকাৰ তো অপশন এ নম্বৰটো যে সম্পত্তি অধিকাৰ 2 নম্বৰটো দিয়া আছে ৰাইট টু ভোট যে ভোটাৰ অধিকাৰ তাৰপিছত 3 নম্বৰে জিআই থকাৰ অধিকাৰ আৰু 4 নম্বৰটো আছে কৰ্মৰ অধিকাৰ আৰু শুদ্ধ অপশনটো হ'ব তোমালোকৰ 2 নম্বৰটো যে ভোটাৰ অধিকাৰ আছিল ৰাজনৈতিক অধিকাৰ তো এইটো ইম্পৰ্টেন্ট হয় তাৰপিছত আহিছিল যে ডি নম্বৰটো আহিছিল যে তলত উল্লেখিত কোনজন উদাৰবাদী নাৰীবাদী চিন্তাবিদ তো কোনজন উদাৰবাদী নাৰীবাদীৰ চিন্তাবিদ তো অপশন এটো দিয়া আছে যে কেট মিলেট তাৰপিছত দিয়া আছে তোমালোকৰ মেৰী ৱালষ্টন ক্ৰাফট তাৰপিছত দিয়া আছে যে ক্লেৰা জেটকিন তাৰপিছত দিয়া তোমালোকৰ নন অফ দ্য এবভ যে ওপৰত উল্লেখিত কোনজন একজনো নহয় আৰু শুদ্ধ অপশনটো হ'ব তোমালোকৰ 2 নম্বৰটো যে উদাৰবাদী নাৰীবাদ চিন্তাবিদ কোনজন হয় যে মেৰী ৱালষ্টন ক্ৰাফট আছিল তোমালোকৰ 2 নম্বৰৰ এনসাৰটো এইটো হ'ব তাৰপিছত ই নম্বৰটো আহিছিল যে তলত উল্লেখিত কোনজন ইতিবাচক স্বাধীনতাৰ প্ৰবক্তা ইয়াৰ অপশন এ দিয়া আছে থমাস হবস জন লক 2 নম্বৰটো তাৰপিছত 3 নম্বৰ অপশন TS গ্ৰীন তাৰপিছত আছে এছিয়া বাৰ্লিন তাৰ শুদ্ধ অপশন হ'ব তোমালোকৰ 3 নম্বৰটো যে TS গ্ৰীন হল যে ইতিবাচক স্বাধীনতাৰ প্ৰবক্তা তাৰপিছত আহিছিল যে এফ নম্বৰটো যোৱাবৰ্ষৰ যেটো এইটো কোৱেশ্চন পেপাৰ সলিউশন কৰি দি আছো তো ইয়াৰ পৰা যেটো তোমালোকৰ কমন পৰিব তো তোমালোক কমন পাবা তাৰ কাৰণে এইবিলাক তোমালোকৰ শিকিব লাগিব এইটো গুৰুত্বপূৰ্ণ হয় এইবিলাক প্ৰশ্ন তলত উল্লেখিত কোনটো গণতন্ত্ৰৰ মৌলিক নীতি নহয় তো কোনটো মৌলিক নীতি নহয় অপশন এ নিৰপেক্ষ নিৰ্বাচন ক্ষমতাৰ কেন্দ্ৰীকৰণ তাৰপিছত নিৰপেক্ষ ন্যায়পালিকা তাৰপিছত 4 নম্বৰটো দিয়া আছে ব্যক্তিৰ অধিকাৰ সুৰক্ষা তো এই 4 নম্বৰৰ অপশনৰ তো তোমালোক কোনটো হ'ব তোমালোক 2 নম্বৰ যে ক্ষমতাৰ কেন্দ্ৰীকৰণ আছিল যে গণতন্ত্ৰৰ মৌলিক নীতি নহয় তো ক্ষমতাৰ কেন্দ্ৰীকৰণ যে গণতন্ত্ৰৰ মৌলিক নীতি নহয় তো এইটো আছিল আনসাৰ তাৰপিছত জি নম্বৰটো আহিছিল যে তলত উল্লেখিত কোনটো তথ্য ৰাষ্ট্ৰৰ উৎপত্তিৰ সৈতে জড়িত তো কোনটো ৰাষ্ট্ৰৰ সৈতে জড়িত এইটো চোৱা যে
এক নম্বৰটো দিছে দৈবিক উৎপত্তি তথ্য সামাজিক চুক্তি তথ্য ভক্তি তথ্যৰ ওপৰত উল্লেখিত সকলো কেইটা ইয়াৰ অপশ্যনটো হ'ব তোমালোকৰ ৰাইট অপশ্যন হ'ব তোমালোকৰ 4 নম্বৰ যে অল অফ দ্য এবভ যে ওপৰৰ সকলো কেইটা হ'ল তোমালোকৰ ৰাষ্ট্ৰৰ উৎপত্তিৰ সৈতে জড়িত তো এইটো আছিল এনসাৰ তো তোমালোকৰ 1 নম্বৰী প্ৰশ্ন এবে আৰু আছে তোমালোকৰ হেকৰ প্ৰশ্নটো হ'ল যে হু অথৰিটি দ্য বুক লেভিথিয়ান তো লেভিথিয়ান গ্রন্থখন কোনে রচনা করেছিল তো অপশন এ দিয়েছে জন লক 2 নম্বরতে আছে জেমস মিল 3 নম্বর অপশনটো দিয়েছে জে রুসু 4 নম্বর অপশন দিয়েছে থমস হবস 13 অপশন শুদ্ধ অপশনটো হ'ব তোমালোকৰ 1 নম্বৰ যে থমাস হবেস তো থমাস হবেস আছিল যে লেভিথিয়ান গ্ৰন্থৰ ৰচক তো তোমালোকৰ 1 নম্বৰ প্ৰশ্ন যেহেতু ইয়াত 8টা দি আছে 8টা শিকিবা 8টাৰ পৰা যিকোনো তোমালোকৰ 5টা কমন পাবা ভেৰি ইম্পৰ্টেন্ট হয় তোমালোকে এইটো শিকিবা তোমালোকৰ মষ্ট ইম্পৰ্টেন্ট এতিয়া 2 নম্বৰ কেনেদৰে প্ৰশ্ন আহিছিল জবৰকত আৰু তোমালোকে কেনেদৰে আহিব এইটো চোৱা তো 2 নম্বৰতে আছিল আনসার এনি 6 অফ দা ফলোইং কোশ্চেন যে 2 into 6 ইকুৱেল 12 তো তোমালোকৰ 2 নম্বৰ প্ৰশ্ন যে জবৰকত যে কোশ্চেন পেপাৰ 2 নম্বৰ প্ৰশ্ন 6টা লিখিবলৈ আহিছিল 12 মাৰ্কৰ তো তোমালোকৰ এইবাৰ কৰোতে ঠিক এনেদৰে থাকিব যে 2 নম্বৰ প্ৰশ্ন তোমালোকৰ 6টা লিখিবলৈ আহিব টোটাল 12 মাৰ্কৰ 12 মাৰ্কৰ তো তোমালোকৰ যেহেতু 10টা মান প্ৰশ্ন দিয়া থাকিব তাৰ ভিতৰত যিকোনো 6টা তোমালোকৰ লিখিব লাগিব তো কেনেদৰে আহিছিল প্ৰশ্ন তো প্ৰশ্নখিনি তোমালোকে চোৱা মোস্ট ইম্পৰ্টেন্ট হয় তোমালোকৰ এইবিলাক প্ৰশ্ন যেহেতু তোমালোকৰ জবৰকৰ যেবিলাক কোশ্চেন পেপাৰ আছে তাৰ পৰা যেহেতু বহুত কমন আহে কোশ্চেন তো তাৰ পিছত 2 নম্বৰ প্ৰশ্ন এই নম্বৰটো আহিছিল যে অধিকাৰৰ দুটা বৈশিষ্ট্য লিখা তো অধিকাৰৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা তো অধিকাৰৰ দুটা বৈশিষ্ট্য ভেৰি ইম্পৰ্টেন্ট হয় তোমালোকৰ এইবোৰৰ কাৰণে তো প্ৰথমটো হ'ল যে সমাজৰ দ্বাৰা স্বীকৃত প্ৰাপ্ত 2 নম্বৰটো হ'ব তোমালোকৰ যে অধিকাৰৰ ৰাষ্ট্ৰৰ দ্বাৰা বলবৎ কৰা হয় তো অধিকাৰ দুটা আছিল যে সমাজৰ দ্বাৰা স্বীকৃত প্ৰাপ্ত তাৰ আন এটা হ'ল যে ৰাষ্ট্ৰৰ দ্বাৰা বলবৎ কৰা হয় তাৰপিছত বি নম্বৰটো আছে স্বাধীনতাৰ দুটা প্ৰকাৰ উল্লেখ কৰা তো স্বাধীনতাৰ দুটা প্ৰকাৰ তোমালোকৰ আহিব পাৰে তো এইটো ইম্পৰ্টেন্ট হয় তো স্বাধীনতাৰ দুটা প্ৰকাৰ হ'ল যে এটা হ'ল যে প্ৰাকৃতিক স্বাধীনতা আনটো হ'ল তোমালোকৰ যে অসামৰিক স্বাধীনতা এই দুটা আছিল স্বাধীনতাৰ প্ৰকাৰ চি নম্বৰৰ বৈজ্ঞানিক সমাজবাদ কি তাৰপিছত ডি নম্বৰটো দি আছে তোমালোকৰ ধ্ৰুপদী উদাৰতাবাদৰ সংজ্ঞা দিয়া ই নম্বৰটো দি আছে যে গণতন্ত্ৰ মানে কি তাৰপিছত এফ নম্বৰটো আহিছিল যে নাৰীবাদৰ দ্বিতীয় ঢৌ বুলিলে কি বুজা তাৰপিছত আহিছে যে এইচ নম্বৰটো যে হয় ৰাজনৈতিক তথ্য বুলিলে কি বুজা তো ৰাজনৈতিক তথ্য বুলিলে কি বুজা এইটো ইম্পৰ্টেন্ট ভেৰি ইম্পৰ্টেন্ট ইয়াৰ আনসাৰটো হ'ব তোমালোকৰ ৰাজনৈতিক তথ্য হৈছে ৰাজনীতি চৰকাৰ স্বাধীনতা সমতা ন্যায় আৰু অধিকাৰৰ দৰে ধাৰণাসমূহৰ পদ্ধতিগত অধ্যয়ন এইচ নম্বৰটো যে ন্যায় ধাৰণাটোৰ লগত জড়িত যিকোনো দুজন দাৰ্শনিকৰ নাম উল্লেখ কৰা তো প্ৰথম দুটা দাৰ্শনিকৰ নাম উল্লেখ কৰিবলৈ গৈছে ন্যায়ৰ ধাৰণাটোৰ লগত জড়িত থকা তো এটা হ'ল যে প্লেটো আৰু আন এটা হ'ল যে জন ৰুলছ এই দুটা আছিল যে ন্যায় ধাৰণাৰ লগত জড়িত থকা দুজন দাৰ্শনিক আই নম্বৰটো সামাজিক চুক্তি তথ্য মানে কি শ্ৰেণী সংগ্ৰাম মানে কি তো এই 10টা প্ৰশ্ন যোৱাবৰ্ষৰ প্ৰশ্নত আহিছিল তো তোমালোকে 10টা শিকিবা এইটো ইম্পৰ্টেন্ট হয় তোমালোকে 10টাই প্ৰশ্ন ইম্পৰ্টেন্ট হয় ইয়াৰ এনসাৰটো তোমালোকে চোৱা তো এনসাৰখন তোমালোকক দিয়া আছো 2 নম্বৰৰ এনসাৰটো তোমালোকে ভালদৰে চাই লোৱা তাৰপিছত দেখা যে 3 নম্বৰ কেনেদৰে প্ৰশ্ন দিয়া থাকে তো এনসাৰ এনি 4 অফ দা ফলোইং কোশ্চেন 5 into 4 equal 20 তো তোমালোকৰ 3 নম্বৰ প্ৰশ্ন 5 নম্বৰ প্ৰশ্ন দিয়া থাকিব চাৰিটা প্ৰশ্ন লিখিবলৈ লাগিব টোটাল 20 মাৰ্কছত আহিব যেটো জবৰত আহিছিল তো ঠিক তোমালোকৰ এইদৰে থাকিব যে 3 নম্বৰ প্ৰশ্ন 5 নম্বৰ প্ৰশ্ন দিয়া থাকিব যিকোনো চাৰিটা লিখা তোমালোকৰ 8টা প্ৰশ্ন দিয়া থাকিব যিকোনো চাৰিটা লিখিব লাগিব তো কেনেদৰে প্ৰশ্ন আহিছিল 5 নম্বৰ প্ৰশ্নৰ কাৰণে কিবা স্বাধীনতাৰ ধাৰণাটো সমূহ কৈ বিৱৰণ দিয়া এইটো ইম্পৰ্টেন্ট হয় তোমালোকৰ
তোমালোকৰ নাৰীবাদ মানে কি, আধুনিক ৰাষ্ট্ৰ বুলিলে কি বুজা, গণতন্ত্ৰৰ সীমাবদ্ধতাৰ বিষয়ে চমুকৈ লিখা, ঐতিহাসিক বাস্তৱতাৰ ওপৰত এটা চমু টকা লিখা, উদাৰবাদী মতাদৰ্শৰ বৈশিষ্ট্যৰ বিষয়ে চমুকৈ লিখা, স্বাধীনতাৰ সমতাৰ সম্পৰ্কৰ ওপৰত এটি চমু টকা লিখা, যি নম্বৰটো এইচ নম্বৰ পাৰ্থক্য গুণৰ ওপৰত এটি চমু টকা লিখা, ভেৰি ভেৰি ইম্পৰ্টেণ্ট এইচ নম্বৰটো। তো তোমালোকৰ এই 6টা প্ৰশ্ন তোমালোকে শিকিবা। তো 6টা ইম্পৰ্টেণ্ট হয় তোমালোকে 5 নম্বৰৰ কাৰণে। তো স্বাধীনতাৰ ধাৰণা চমুকৈ বিৱৰণ দিয়া, এইটো ইম্পৰ্টেণ্ট হয়। নাৰীবাদ মানে কি, আধুনিক ৰাষ্ট্ৰ বুলিলে কি হৈছে, 3টা অত্যন্ত গুৰুত্বপূৰ্ণ তোমালোকৰ 5 নম্বৰৰ প্ৰশ্নৰ কাৰণে। তো এই আনসাৰটো তোমালোকক পিছত দি আছো, আগতে তোমালোকে কোৱেশ্চনখিনি চাই লোৱা, যোৱাবাৰ যিটো কোৱেশ্চন আছে পেপাৰ। তাৰপিছত আছে এনসাৰ এনি টু অফ দ্য ফলোইং কোৱেশ্চন। তো 10 নম্বৰ প্ৰশ্ন তোমালোক 4 নম্বৰত দিয়া থাকিব, 10 × 2 = 20। তো 10 নম্বৰ প্ৰশ্ন তোমালোকক 2টা লিখিবলৈ আহিব। তো 2টা লিখিব লাগিব, যিহেতু তোমালোক 10 নম্বৰ প্ৰশ্ন দেখিবলৈ পাবা। তো তোমালোকৰ যে 10 নম্বৰ প্ৰশ্ন 5টা দিয়া থাকিব, তাৰ ভিতৰত যিকোনো 2টা তোমালোকে লিখিব লাগিব। তো 10 নম্বৰ প্ৰশ্নৰ কাৰণে কোনটো ইম্পৰ্টেণ্ট হয়, যোৱাবাৰ আছিল যে ৰাজনৈতিকতাৰ প্ৰাসংগিকতাৰ বিষয়ে এটি টকা লিখা, মাৰ্ক্সবাদৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আলোচনা কৰা, গণতন্ত্ৰৰ ধাৰণাটোৰ বিৱৰণৰ বিষয়ে আলোচনা কৰা, ন্যায়ৰ ধাৰণাটো সমালোচনাত্মক মূল্যায়ন কৰা, শেষৰটা আছিল অধিকাৰকে গুৰুত্বপূৰ্ণ বিভিন্ন ধৰণৰ অধিকাৰৰ বিষয়ে আলোচনা কৰা। এইটো ইম্পৰ্টেণ্ট হয়। তো তোমালোকে most important হয় 10 নম্বৰ প্ৰশ্ন কাৰণে তোমালোকে 5টা দি আছে, 5টাই তোমালোকে শিকি যাবা। most very very important হয় 10 নম্বৰ প্ৰশ্ন তোমালোকে যেটো দেখিবলৈ পাবা। তো তোমালোকৰ এইটো আছিল যোৱা বৰ্গৰ কোৱেশ্চন পেপাৰ 2024 বৰ্গৰ, এইটো পলিটিক্যাল সায়েন্স ইন্ট্ৰোডাকশন টু পলিটিক্যাল থিওৰি, যেটো ফাৰ্স্ট সেমিষ্টাৰৰ পলিটিক্যাল সায়েন্স আছে, এইটো আছে কোৱেশ্চন পেপাৰ। তো তোমালোকৰ 5 নম্বৰ আৰু 10 নম্বৰ প্ৰশ্নৰ আনসাৰখিনি তোমালোকে এই ভিডিও ডেসক্ৰিপশনত দিয়া থাকিব, তাৰ পৰা তোমালোকে চাই লবা। যেহেতু আজি তোমালোকৰ 2024 বৰ্গৰ কোৱেশ্চন পেপাৰটো তোমালোকৰ সলিউশন কৰি দিলো। তো তোমালোকৰ 2023 বৰ্গৰ যে কোৱেশ্চন পেপাৰ আছে, তো সেই কোৱেশ্চন পেপাৰটো মই সলিউশন কৰিছো, ইতিমধ্যে ভিডিও আপলোড কৰিছো। তো এই ভিডিও ডেসক্ৰিপশনত দিয়া থাকিব, যোৱা বৰ্গৰ কোৱেশ্চন পেপাৰটো তোমালোকে চাব পাৰা 2023 বৰ্গৰ। তো তোমালোকে দুটা পেপাৰ চাই যাবা, দুটা পেপাৰৰ পৰা যেহেতু বহুত কমন আহিব কোৱেশ্চন, তো তাৰ পৰা তোমালোকে শিকিব লাগিব। তো দুটাই কোৱেশ্চন তোমালোকে চাই যাবা, ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। তো ভিডিওটো আজি ইমানেই আছিল।